নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানা হওক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব। আৰু দন্ত ত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাইছে যে দশম ঘৰত আছে। দশম ঘৰত শুক্ৰৰ স্থিতি বেয়া নহয়, কিন্তু ইয়াৰ পৰা 4 তাৰিখে শুক্ৰ গ্ৰহটো একাদশ ঘৰত যাব। একাদশ ঘৰতো শুক্ৰ গ্ৰহটোৰ যেতিয়া প্ৰৱেশ ঘটিব তেতিয়াও আপোনালোকৰ কাৰণে বিশেষকে কিছুমান ক্ষেত্ৰত বা ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত বা ইনকামৰ ক্ষেত্ৰত বৃদ্ধিৰ কাৰণে বহুত ভাল হ'ব। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনাৰ নিজৰ ইচ্ছামতে আপোনালোকে মেইনটেইন কৰিব পাৰিব। ছাপোজ বহুত দিনৰ পৰা কিবা এটা বেমাৰ হৈ আছিলে, এইখিনি সমস্যা তাৰ পৰা উপশমো হ'ব পাৰিব। আপোনালোকৰ শুক্ৰ গ্ৰহটোৰ স্থিতি মজবুত আছে, কিন্তু আপোনালোকৰ ৰোগৰ স্থানত দেখিবলৈ পাৰিছে যে ৰোগৰ স্থানত শনিৰ স্থিতি আছে আৰু ইয়াতে ৰোগৰ স্থানৰ মালিকৰ দৃষ্টিও আহি আছে। বৰ্তমান সময়ছোৱাত চাব যে যদি আপোনালোকৰ লিভাৰ সম্বন্ধীয় প্ৰব্লেম আছে, অধিক সাৱধান হ'ব লাগিব। আপোনালোকৰ কাৰণে শনি গ্ৰহটোৱে এইখিনি সময়ছোৱাত অলপ প্ৰব্লেম ক্ৰিয়েট কৰিব। লগতে আপোনালোকৰ যিবিলাক পেটৰ বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ, ভৰিৰ বিষ এইবিলাক ক্ষেত্ৰতো আপোনালোকক এইখিনি সময়ছোৱাত দিগদাৰ দিব পাৰে। লিভাৰজনিত ইছ্যু, এপেণ্ডিক্সৰ প্ৰব্লেম এইবিলাকত ভুগি থকাসকলে অলপ বেছি সাৱধান হ'ব। এতিয়া দেখুৱাই দিওঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰত কেতুৰ স্থিতিয়ে হঠাতে ৰাইজ বা হঠাতে ফল দিয়ে। তাৰ মানে হৈছে কি যে আপোনালোকে যিটো ধৰি লওক উপাৰ্জন কৰিম বুলি ভাবি আছে তাতে হঠাতে ৰাইজ হৈও যাব পাৰে বা বহুত দিনৰ পৰা কৰি অহা উপাৰ্জনৰ ফলটো আপোনালোকৰ অৱনমিত হ'ব পাৰে। তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব। গোটেইটো মাহে মংগলে কষ্টৰ ঘৰৰ পৰা সংঘৰ্ষৰ ঘৰৰ পৰা দৃষ্টি দিছে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে সংঘৰ্ষত বৃদ্ধি দেখা গৈছে। আপোনালোকৰ ধনৰ বৃদ্ধিৰ কাৰণে ভাল। ৰবি আপোনালোকৰ ভাগ্যস্থানত আছে 16 তাৰিখলৈকে। এইখিনি সময়ছোৱাত যিমানখিনি এক্সট্ৰা মেহনত কৰিব পাৰিব সিমানখিনি আপোনালোকৰ কাৰণে ভাল হ'ব। নিজৰ অহংকাৰ ভাৱ বা ইগ' ভাৱ এৰি চলিব পাৰিলে আপোনালোকৰ কাৰণে এইটো বেনিফিচিয়েল হ'ব। তাৰপিছত আপোনালোকৰ এতিয়া দেখুৱাই দিম যিহেতু ছেভিংছৰ ঘৰত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আহিছে, কৰ্মস্থানৰ পৰা অতিশয় ভাল স্থিতি। যিসকলে টিচিং লাইন বা বেংকিং ছেক্টৰত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল হ'ল। মংগলৰ স্থিতি অষ্টমত থকাৰ কাৰণে আপোনালোকে অধিক পৰিশ্ৰম কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি থকাৰ কাৰণে আপোনালোকৰ ধনস্থানত থকাৰ কাৰণে এইখিনি সময়ছোৱাত নিজৰ বুদ্ধিবৃত্তিৰে আপোনালোকৰ ছেভিংছত বৃদ্ধিৰ কাৰণে ভাল হ'ব। মংগলৰ স্থিতি আপোনালোকৰ অষ্টম ঘৰত আছে। মই আকৌ কৈছোঁ যে পৰাক্ৰম কৰিব লাগিব। ছেভিংছত বৃদ্ধি কৰিব লাগিলে, আপোনালোকৰ সা সম্পত্তি মেইনটেইন কৰিব লাগিলে অধিক মেহনত কৰিব লাগিব, অধিক চেষ্টা কৰিব লাগিব। এতিয়া চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কেনেকুৱা? প্ৰাইভেট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সিমান প্ৰব্লেম নাই। চৰকাৰী চাকৰিৰ ভিতৰতো আপোনালোকৰ বেংকিং ছেক্টৰ আৰু টিচিং লাইনৰ বা গৱেষণা ৰিলেটেড ক্ষেত্ৰ বা আপোনালোকৰ জুডিচিয়েল বিভাগ বা এগ্ৰিকালচাৰ ৰিলেটেড ফিল্ডত এইবিলাক ক্ষেত্ৰত আপোনালোকৰ চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। কিন্তু মনত ৰাখিব এইখিনি সময়ছোৱা চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কম কষ্টতে নহ'ব। অধিক সময় দিব লাগিব, অধিক মেহনত কৰিব লাগিব। ব্যৱসায়ীসকলৰ কাৰণে ক'ম যে ব্যৱসায়ৰ ঘৰৰ মালিক ব্যৱসায়ৰ পৰা দ্বিতীয়স্থ হৈছে। এইটো এটা ভাল স্থিতি, কিন্তু মংগলৰ স্থিতি অষ্টমত থকাৰ কাৰণে এইটো এটা মৃত্যুতুল্য কষ্ট বা আয়ুসৰ স্থান হয়। এইটো এক্সিডেণ্ট বা দুৰ্ঘটনাৰ স্থান হয়। ব্যৱসায়ত আপোনালোকৰ যদি কিবা ৰিস্কি ইকুইপমেণ্ট আছে এইবিলাক অলপ ভালকে ৰাখিব। বৰ্তমান সময়ছোৱাত আপোনালোকে সৰু সুৰা ভ্ৰমণ কৰিলেও অলপ সাৱধান হ'ব। এইখিনি সময়ছোৱাত এক্সিডেণ্টৰ যুগো বনাই আছে। দুৰ্ঘটনাৰ যুগ যিহেতু বনাই আছে আপোনালোকে অধিক সাৱধান হ'ব লাগিব। আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ স্থিতিটো বেয়া নহয়। ব্যৱসায়ৰ ঘৰত আপোনালোকৰ কেতুৰ দৃষ্টি আহি আছে। গণেশ ভক্তি কৰিব। বৰ্তমান সময়ছোৱাত বুদ্ধিস্থানতো ৰাহুৰ স্থিতি আছে। আপোনালোকে গণেশৰ ভক্তি কৰা এইখিনি সময়ছোৱাত নিজৰ যিটো কনফিউজন থাকে সেইটো আপোনালোকৰ বয়োজ্যেষ্ঠৰ পৰাই হওক বা আপোনালোকে যি ফিল্ডত কাম কৰি আছে তাৰে এক্সপাৰ্টৰ পৰা এডভাইচ ল'ব পাৰিলে বেছি ভাল হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানৰ ৰবিৰ স্থিতিয়ে পিতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকৰ সন্মান বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হ'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ গুৰু আপোনাৰ ওপৰত তাৰমানে প্ৰশংসা কৰিব পাৰিব। আপোনালোকৰ পাৰফৰ্মেঞ্চক লৈ আপোনালোকৰ গুৰুৰ ছাপোৰ্ট এইখিনি সময়ছোৱাত পাব পাৰিব। শনিৰ দৃষ্টি ব্যৱসায়ৰ কাৰক মংগলৰ ওপৰত যিহেতু আহি আছে, বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ ব্যৱসায়ত শ্ল' প্ৰগ্ৰেছ দেখা দিব পাৰে। ভাগ্যৰ ফালৰ পৰা যিখিনি পাই আছে সেইখিনি অলপ দেৰিকে আহিব পাৰে। পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট দেখা গৈছে, কিন্তু ইগ' ক্লেছ হ'ব পাৰে, তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বেয়া নহয়। ধৰ্মৰ কাৰক বৃহস্পতি যায় দশম ঘৰত যিহেতু এটা তুংগী হৈ আছে, সেইটো এটা ভাল স্থিতি। বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেডো হ'ব পাৰিব। 16 তাৰিখৰ পিছত ৰবি আৰু বৃহস্পতিৰ এটা যুতি বনাব, এইটো এটা ভাল স্থিতি হ'ব।
আপোনালোকৰ এতিয়া দেখুৱাই দিছো প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। অবিবাহিতসকলৰ কাৰণে কনফিউজনৰ পিৰিয়ড। কনফিউজন মানে সন্দেহ ভাৱ, থাৰ্ড পাৰ্চনৰ ইনভলভমেণ্ট এনেকুৱা ধৰণৰ দেখা গৈছে। চ' আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব। আপোনালোকৰ বিবাহৰ ঘৰ যিটো হয়, বিবাহৰ ঘৰত কেতুৰ দৃষ্টি অহাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ বিবাহিত জীৱনতো অলপ প্ৰব্লেম দেখা গৈছে। বিশেষকৈ বিবাহৰ স্থানটো দুটা পাপগ্ৰহৰ মধ্যত্বত থকাৰ কাৰণে আমি পাপকৰ্তৰি যুগ বুলি কওঁ। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ শনি আৰু মংগলৰ মাজত স্থিতি হোৱাৰ কাৰণে আপোনালোকৰ কিছুমান বিৰক্তি বা তিতাকেহা ভাৱ থাকিব বিবাহিত জীৱনত। আৰু লগতে বৰ্তমান সময়ছোৱাত আপোনালোকৰ যিহেতু আগৰ ফালে মংগল থাকিলে, চ' যিসকল ছোৱালীয়ে বিয়া হৈছে তেওঁলোকৰ হাজবেণ্ডৰ ফেমিলি স্থানটো অলপ উগ্ৰতা বৃদ্ধি পাব পাৰে। উগ্ৰতা মানে হৈছে ইয়াতে যে বেছি সংগ্ৰাহ কৰিবলগীয়া হৈছে বা বেছি দৌৰি হৈছে, এইবিলাক ক্ষেত্ৰত আপোনালোকে অধিক সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষা বুলি ক'লে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে, আৰু উচ্চ শিক্ষা বুলি ক'লে ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী, PhD। সাধাৰণ শিক্ষাৰ ঘৰত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আছে, অতিশয় ভাল। শুক্ৰৰো দৃষ্টি আছে, বহুত ভাল। 4 তাৰিখৰ পিছত অৱশ্যে আঁতৰি যাব। আৰু বুধৰ দৃষ্টি গোটেইটো মাহে আছে। শুক্ৰটো বাদেই দিলো, বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত মগজুৰ স্মৃতিশক্তিয়ে আপোনালোকক সহায় কৰিব। আপোনালোকৰ পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে আপোনালোকে যদি ডিজিটেল মাধ্যম ৰিলেটেড কিবা যদি পঢ়ি আছে, জাৰ্নেলিজম, মাছ কমিউনিকেশ্যন যদি পঢ়ি আছে, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং, ডাক্তৰ, ঔষধ, ৰাজনীতি, মনোবিজ্ঞানৰ যদি ছাত্ৰ হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৰ্তমান সমস্যা বহুতেই ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত কনফিউজন বহুত আহি থাকিব, গুৰুৰ সান্নিধ্যত থাকিব। যিমানখিনি পাৰে গুৰুৰ উপদেশ মতে কাম কৰি থাকিব, তেতিয়াহে আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেছি ভাল ৰিজাল্ট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।